नमस्ते प्यारे विद्यार्थियों, मैं पल्लवी कलिता आप सभी का हार्दिक स्वागत करती हूँ ई कक्षा में। बच्चों, आज हम पढ़ने जा रहे हैं हिंदी आलोक भाग 2 के अंतर्गत पहले अध्याय का, जिसका नाम है नींव की ईंट। नींव की ईंट अर्थात भेटीर इटा। भेटीर इटा বুলি ক'লে কি বুজায়? আমি সকলোৱে জানো যে যেতিয়া আমি এটা ঘৰ বনাও তেতিয়া ভেটিত ইটা দিয়ে, হয়নে? আৰু সেই ভেটিৰ ইটাৰ মজবুতিৰ ওপৰতে ঘৰটো কিমান মজবুতেৰে থিয় হৈ থাকিব সেইটো আমি গম পাম, হয়নে নহয়? মানে ভেটিৰ ইটা মহত্ব আছে। আমি এই পাঠটোত সেই ইটাটোৰ মহত্বটো আমি গম পাম যে ভেটিৰ ইটাৰ কিমাননো মহত্ব বা কিমাননো অৱদান আছে। এই পাঠটো এটা নিবন্ধ হয় আৰু इस निबंध के निबंधकार है रामवृक्ष बेनीपुरी जी। কিন্তু ৰামবৃক্ষ বেনীপুৰী জীয়ে ইয়াত নীঁৱ কি ইট শব্দটো এটা প্ৰতীকাৰ্থত ব্যৱহাৰ কৰিছে আৰু তেওঁ এই প্ৰতীকটোৰে বুজাইছে সেই অনাম শ্বহীদসকলক যিসকলে স্বাধীনতা আন্দোলনত নিস্বাৰ্থভাৱে নিজকে ত্যাগ কৰিছিল, বলিদান দিছিল আৰু সেই বলিদান দিয়াৰ ফলত আমাৰ দেশখন স্বাধীন হ'ল। আমি এই পাঠটোত তাৰ বিষয়ে আমি জানিব পাম। পাঠটোলৈ যোৱাৰ আগতে আহাচোন আমি ৰামবৃক্ষ বেনীপুৰী জীৰ বিষয়ে অলপ জানি লওঁ। रामवृक्ष बेनीपुरी। रामवृक्ष बेनीपुरी का जन्म सन 1902 ईस्वी में बिहार के मुजफ्फरपुर जिले के अंतर्गत बेनीपुर नामक गांव में हुआ था। पालन पोषण बचपन में ही माता पिता के देहावसान हो जाने के कारण आपका पालन पोषण ननिहाल में हुआ। तार माने माक देउताকৰ শৈশৱতে সৰু কালতে মাক দেউতাকৰ মৃত্যু হোৱাৰ ফলত তেওঁৰ লালন পালন কোনে কৰিলে? ননিহাল মানে নানিকা ঘৰ, হয়নে? ককা কাইটাক ডাঙৰ দীঘল কৰিলে। रचना लगभग 100 है। তেওঁৰ ৰচনা लगभग 100, लगभग माने प्राय, जिनमें से अधिक रचनाएं बेनीपुरी ग्रंथावली नाम से प्रकाशित है। भारतीय स्वतंत्रता संग्राम के सक्रिय सेनानी के रूप में आपको 1930 ईस्वी से 1942 ईस्वी तक का समय जेल यात्रा में ही व्यतीत करना पड़ा। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় সেনা হিচাপে ভাগ লৈছিল আৰু তাৰ বাবে তেওঁ 1930 চনৰ পৰা 1942 চনলৈকে তেখেত জেলত থাকিবলগীয়া বা জেলত সময় অতিবাহিত কৰিবলগীয়া হৈছিল। কৃতিয় হৈছে गेहूं और गुलाब, है उसे निबंध और रेखा चित्र, वंदे वाणी विनायको ललित गद्य, पतितों के देश में उपन्यास, बर सुंदर एखन उपन्यास, चिता के फूल, कहानी संग्रह, माटी की मूर्ते रेखा चित्र, अम्बपाली হৈছে তেখেতৰ নাটক। আন্ডাৰলাইন কৰাবোৰ তোমালোকে মনত ৰাখিবা কাৰণ শৰ্ট কোৱেশ্চন আহে পৰীক্ষাত। স্বৰ্গবাস, তেখেতৰ মৃত্যু হৈছিল 1968 চনত। এতিয়া আমি পাঠটোলৈ আগবাঢ়ো আহা। नींव की ईंट अर्थात भेटीर इटा। वह जो चमकीली सुंदर सुघर इमारत है वह किस पर टिकी है? কি কৈছে যে वह चमकीली सुंदर सुघर, सुघर মানে হৈছে সুগঠিত, সেই যে জিলিকি থকা ধুনীয়া সুগঠিত ইমাৰত মানে ভৱন বা মহলটো যে আছে, वह किस पर टिकी है হেতু কাৰ ওপৰত নিৰ্ভৰ কৰি আছে? इसके कंगूरों को आप देखा करते हैं। कंगूरा अर्थात शिखर माने ওপৰ অংশ, হয়নে? আমি সেই ঘৰটোৰ ওপৰলৈকে আমি চাও, ওপৰখিনি আমি দেখা পাও। क्या कभी आपने इसकी नींव की ओर भी ध्यान दिया है? কেতিয়াবা আমি তাৰ ভেটিটোলৈ চাওনে? আমি ঘৰ এটা দেখিলে কি কওঁ? বাহ, ইমান ধুনীয়া ঘৰ, কাৰ ঘৰ, কোনে বনাইছে? কিন্তু আমি কেতিয়াও ভেটিটোৰ ইটা কি সেইটো আমি কেতিয়াও নাচাও। दुनिया चकमक देखती है ना? दुनिया की है जीतु देखिबोले ভাল লাগে हेतुए চাই। ऊपर का आवरण देखती है, आवरण के नीचे जो ठोस अर्थात प्रकृत हे धुनिया आवरणटुहे চাই। आवरणटुर ভিতৰত আসলতে प्रकृत सत्य কি আছে? जो ठोस सत्य है उस पर कितने लोगों का ध्यान जाता है? কিমানেনো চাই, হয়নে? वह ठोस सत्य सदा शिवम होता ही है, किंतु वह हमेशा ही सुंदरम भी हो यह आवश्यक नहीं। কি কৈছে যে ठोस सत्य प्रकृत सत्य সদায় শিৱম মানে শিৱ, তাৰ মানে আমি কি কওঁ? সত্যম শিৱম সুন্দৰম, যিটো সত্য সেইটো শিৱ আৰু সেইটো সদায়
সুন্দৰম হয়নে কিন্তু ইয়াত কি কৈছে যে ঠোস সত্য যিটো প্ৰকৃত সত্য সেইটো সদায় শিৱম হয় শিৱ হয় কিন্তু वो हमेशा ही सुंदरम भी हो यह आवश्यक नहीं কিন্তু সেইটো যে সদায় ধুনিয়া হ'ব তাৰ কোনো মানে নাই তাৰ মানে ধুনিয়া নহবও পাৰে তাৰ ভিতৰৰ মানে যিটো বাহিৰত ঠিকে হৈ আছে কিন্তু যেতিয়া সেই শিৱমটো আমি ভিতৰলৈ চাম প্ৰকৃত সত্যটো বিচাৰি চাম সেই সত্যটো হোৱাৰ সময়ত কি পৰিস্থিতি হৈছিল আমি নাজানো আৰু হেতু ভাল পৰিস্থিতি নহবও পাৰে বহুত কষ্টৰ মূৰতো সেই সত্যটো হ'ব পাৰে হয়নে সত্য কঠোৰ होता है सत्य की कठोर कठिन कठोरता और भद्दापन साथ साथ जन्मा करते हैं जिया करते हैं भद्दापन मतलब कुत्सित तार माने जेतिया कठोर হয় সত্য হৈছে কঠোৰ আৰু কঠোৰ আৰু ভদ্দাপন মানে কুৎসিত যে যেতিয়া সত্যটোৰ যদি আৰত মানে যেটো আছে হে আৰটো যদি ভদ্দা হয় কঠোৰ হোৱাৰ ফলত কি হ'ব ভদ্দা হ'ব দেখিবলৈ কুৎসিত হ'ব হয়নে এটা ধৰিলো মানে আমি খুব কাম কৰি আছো কষ্ট কৰি আছো তেতিয়া আমাৰ শৰীৰটো কেনেকুৱা ধুনিয়া হৈ থাকিবনে নাথাকে পৰিশ্ৰমৰ ফলত কি হ'ব আমাৰ পৰিশ্ৰমৰ চাপটো আমাৰ মুখতো পৰিব হয়নে গম পাব হেইটোৱে বুজাইছে সাধাৰণ ভাষাত যে কি সত্য কঠোৰ আৰু যেতিয়া সত্য কঠোৰ হয় আৰু কঠোৰতা তেতিয়া কি হয় কঠোৰতা আৰু ভদ্দাপনে কুৎসিতটো একেলগে জন্ম হয় একেলগে জিয়ে हम कठोरता से भागते हैं भद्देपन से मुख मोड़ते हैं इसीलिए सत्य से भी भागते हैं এটা সো আমি কষ্ট কৰিবলৈ বেয়া পাওঁ হয়নে সেই কাৰণে কৈছে যে हम कठोरता আমি কঠোৰ যেটো বা আমি কষ্ট হৈছে হেতুৰ পৰা আমি সদায় পলাও পলোৱাৰ ফলত আমি কি হয় ভদ্দেপন আৰু কুৎসিত বস্তুটোৰ প্ৰতিটো আমাৰ কোনো আকৰ্ষণ কেতিয়াও নহয় হয়নে সেই কাৰণে কৈছে যে ভদ্দেপন से मुख मोड़ते हैं মানে আমি মুখ ঘুৰাও তাৰ ফলে আমি নাচাও চাব নিবিচাৰো इसीलिए হেইভাবে আমি সত্যৰ পৰাও পলাও नहीं तो हम इमारत के गीत नींव के गीत से प्रारंभ करते যদি আমি সত্যৰ পৰা পলাব নিবিচাৰিলো হয় তেতিয়া হলে আমি কি কৰিলো হয় এটা ইমাৰত যে ঘৰৰ গুণগান কৰাৰ আগতে আমি প্ৰথমতে কি কৰিলো ভেটিৰ ইটাটো কংগুৰাটোৰ ঠাইত শিখৰলৈ সোৱাৰ আগতে আমি কি চালু হয় ভেটিৰ ইটাটো চালু হয় কিন্তু আমি কি চাও কংগুৰা তাৰ মানে আমি চকমকটো চাও আমাক বাহিৰা সৌন্দৰ্যটো আমাক বেছি আকৰ্ষণ কৰে হয়নে এতিয়া হা वह ईंट धन्य है जो कट छट कर कंगूरे पर चढ़ती है हे इटाটো ভাগ্যবান বুলি কৈছে কোনটো ইটা যেটো হেটো ইটা ভাগ্যবান যিয়ে কাটি কুটি কি হয় कंगूरे पर चढ़ती है মানে ওপৰত যে ধুনিয়া দেখা পায় গটিকে হে ইটাটো ভাগ্যবান और बरबस लोक लोचनों को अपनी ओर आकृष्ट करती है लोक लोचन अर्थात মানুহৰ চকু লোক আৰু লোচন মানুহৰ চকু মানে দৃষ্টি আকৰ্ষণ কৰে হয়নে কিন্তু ধন্য হে वो ईट কিন্তু আসলতে কোনটো ইটা ধন্য বা কোনটো ইটা ভাগ্যবান কি হ'ব সোৱা धन्य है वह ईट जो जमीन के साथ हाथ नीचे जाकर गड़ गई যেটো মাটিৰ পৰা হাত তললৈ গুছি গল আসলতে ধন্য সেই ইটাটো হে और इमारत की पहली ईट बनी হয়নে কাৰণ হেতু ইটা হেই যে ডাঙৰ ধুনিয়া ঘৰটো সেই ঘৰটোৰ প্ৰথম ইটাটো হৈছিল সেই ইটাটো যেটো জমিনৰ হাত তললৈ গুছি গল গটিকে আসলতে ধন্য হ'ব লাগে সেই ইটাটো হে হয়নে যেটো মাটিৰ তলত গল क्योंकि इसी पहली ईंट पर उसकी मजबूती और पुख्तेपन पर सारी इमारत की अस्ति नस्ति निर्भर करती है पुख्तापन मतलब दृढ़ता अस्ति नस्ति माने अस्तित्व হয়নে নহয় সেই ইটাটো যে তললৈ গল সেই ইটাটোৰ মজবুতি আৰু পুখ্তাপন দৃঢ় হোৱাৰ বাবে সেই দৃঢ়তাৰ ওপৰতহে গুটেই ঘৰটোৰ অস্তিত্ব নিৰ্ভৰ কৰি আছে হি দৃঢ় নহলে নহব হয়নে হি দৃঢ় হ'ব লাগিব उस ईंट को हिला दीजिए এতিয়া সোৱা সেই যে তলত গল ইটাটো সেই ইটাটো এবাৰ লৰাই দিবচোন उस ईंट को हिला दीजिए कंगूरा बेतहाशा जमीन पर आ रहेगा অতি শীঘ্ৰতাৰে তাৰ মানে যদি আমি মাটিৰ তলৰ ইটাটো লৰাই দিব পাৰো বা লৰাই দিও তেতিয়া কিন্তু সেই ওপৰত যে জিলিকি আছে ধুনিয়াকৈ শিখৰত कंगूरा ঋতু খহি পৰিব कंगूरे के गीत गाने वाले हम আমি যে कंगूरार गीत গাও আমি आहक सुन आइए अब नींव के गीत गाएं वह ईंट जो जमीन में इसलिए गड़ गई कि दुनिया को इमारत मिले कंगूरा मिले এটা কি কৈছে যে আমি যে ইমান कंगूरार গান গাই থাকো জয়গান কৰি আছো আহাচোন আহক এবাৰ আমি এবাৰ কাৰ গুণগান কৰো नींव के गीत गाए
আৰু কি কৈছে वो ईट हे ইটাটো তাৰমানে নিউ কি ইটোৰ কথা কৈছে वो ईट जो जमीन में इसलिए गड़ गई সি মাটিৰ তলত কিয় পুতি গল নিজকে কিয় তলত বিসৰ্জন দিলে বা মানে কি হল নিজকে ত্যাগ কৰিলে হয় না নহয় তললৈ গল जमीन में इसलिए गड़ गई कि दुनिया को इमारत मिले कंगूरा मिले त्याग करिले হয় নে वह ईट जो सब ईंटों से ज्यादा पक्की थी असलते हे इटाটো সকলো ইটাতকে মজবুত আছিলে जो ऊपर लगी होती तो कंगूरे की शोभा 100 गुनी कर देती যদি সেই ইটাটো ইমানেই মজবুত ইটা যেটো ঘৰটো ধৰি ৰাখিব পাৰিব সেই ইটাটো যদি ওপৰত লাগিল হয় তেতিয়া কি হল जो ऊपर लगी होती যদি ওপৰত লাগিল হয় তেতিয়া कंगूरा हे कंगूराটোৰ শোভা সৌন্দৰ্য কিন্তু 100 গুণ বঢ়াই দিব পাৰিলে হয় তাৰ হিমানখিনি ক্যাপাসিটি আছিলে হয় না নহয় किंतु जिसने देखा इमारत की पायदारी उसकी नींव पर मुनहसिर होती है मुनहसिर मतलब निर्भर और पायदारी माने मजबूत बा शक्तिशाली किंतु हि की দেখা পালে যে किंतु जिसने देखा हि তাতে কি দেখা পালে इमारत की पायदारी हे ঘৰটোৰ কি হ'ব मजबूती उसकी नींव पर मुनहसिर होती है भेटित है भेटिर ওপৰতহে নিৰ্ভৰ কৰি আছে হয়নে ही एटू देखा पाले इसलिए उसने अपने को नींव में अर्पित किया गमु पाइছিলে ही বা ইটাটোৱে জানে যে মই তললৈ যাব লাগিব তললৈ গলে হে ঘৰটো ওপৰলৈ উঠিব গটিকে মই তললৈ যাবলৈ সাজু হয়নে वह ईंट जिसने अपने को 7 हाथ जमीन के अंदर इसलिए गाड़ दिया कि इमारत जमीन के 100 हाथ ऊपर तक जा सके हे কাৰণে নিজকে তলত পঠিয়াই দিলে হয়নে वह ईंट जिसने अपने लिए अंधकूप माने अंधकारेरे आवरा ठाई अंधकूप है ना माटिर तलत गल जमीन के नीचे मतलब अंधकूप इसलिए कबूल किया कि ऊपर के उसके साथियों को स्वच्छ हवा मिलती रहे स्वच्छ बता बाहिरत पाय আছে হয়নে আৰু হি হে কাৰণে अंधकूप सिलेक्ट কৰি লৈছে নিজকে তলত পঠিয়ালে उस ऊपर के उसके साथियों को जिमान साथी बाकी इटा बिलाक जे आছিলে हे इटाबुरो की কৰিলে उसके साथियों को स्वच्छ हवा मिलती रहे सुनहली रोशनी मिलती रहे সোণালী ৰঙৰ তাৰ মানে ৰদৰ পোহৰ পাই থাকে হি মাটিৰ তলত কি পাব একো নাপায় কিন্তু সাথীখিনিৰ কাৰণে চিন্তা কৰিলে যাতে বতাহ পায় ৰদ পায় वह ईंट जिसने अपना अस्तित्व इसलिए विलीन कर दिया कि संसार एक सुंदर सृष्टि देखे নিজৰ অস্তিত্বটো কিয় বিলীন কৰি দিলে যাতে সংসাৰখনে এটা সুন্দৰ সৃষ্টি দেখা পায় হয়নে হে ঘৰটো তাৰ মানে সুন্দৰ সৃষ্টিৰ কাৰণে হি নিজকে ত্যাগ কৰিলে सुंदर सृष्टि हमेशा ही बलिदान खोजती है बलिदान ईंट का हो या व्यक्ति का এতিয়া আসল কথাটো আহিছে যে কি কৈছে যে সুন্দৰ সৃষ্টি हमेशा সুন্দৰ সৃষ্টিয়ে সদায় কি হয় ত্যাগ বিচাৰে बलिदान हे त्यागটো কাৰ হ'ব পাৰে ईट का हो या व्यक्ति का হয়তো ইটাৰ হ'ব পাৰে নাইবা ব্যক্তিৰ হ'ব পাৰে মই কৈছিলো নে আগতে যে তেখেতে এটো প্ৰতীক হিচাপে লৈছে আৰু ব্যক্তিক হে বুজাইছে হয় নে নহয় এতিয়া ব্যক্তি কা মানে কলে যে এখন সুন্দৰ সৃষ্টিৰ কাৰণে কি লাগিব বলিদান লাগিবই ইটাই হওক নাইবা ব্যক্তিয়ে হওক सुंदर इमारत बने इसलिए कुछ पक्की लाल ईंटों को चुपचाप नींव में जाना है ता सुंदर की होबो इमारत महल होबर कारणे ता घर होबर कारणे कुछ पक्की रंगा ईटा की होबो लगे चुपचाप नींव में जाना पड़ेगा है कि नहीं सुंदर समाज बने এখন সুন্দৰ সমাজ হবৰ বাবে কি কৰিব লাগে इसलिए कुछ तपे तपाए मतलब কষ্ট সহ্য কৰা মানুহ যে নিজে কষ্ট পায় বুলি জনাৰ পিছত তেওঁ হেখিনি সহ্য কৰিবলৈ সাজু হ'ব লাগিব তেনেকুৱা মানুহৰ প্ৰয়োজন इसलिए कुछ तपे तपाए लोगों को मौन मुख शहादत का लाल सेहरा पहनना है হয়নে যে হে সকলে নিজকে ত্যাগ কৰিব পাৰিব লাগিব মৌন হৈ পেলাই তেওঁ शहादत का बलिदाনৰ लाल सेहरा তেওঁ যেন বলিদান মানে কি নিজকে ত্যাগ কৰিব লাগিব তাতে লাল সেহেৰাও তেওঁ পিনিবলগিয়া হ'ব পাৰে বুলি তেওঁ নিজে গ্ৰহণ কৰিব পাৰিব হয় না নহয় তেনেকুৱা মানুহৰ হে প্ৰয়োজন সুন্দৰ সমাজৰ কাৰণে हे तपे तपाए लोगों को मौन मुख शहादत का लाल सेहरा पहनना है पिनिब লাগিব शहादत और मौन मुख अर्थात मौनता যে ত্যাগ আৰু মৌনতা
जिस शहादत को शोहरत मिली, जिस बलिदान को प्रसिद्धि प्राप्त हुई, वह इमारत का कंगूरा है, मंदिर का कलश है। কি কৈছে যে বলিদান সদায় মৌন হ'ব লাগে। যিটো বলিদানে শহৰত প্ৰসিদ্ধি পালে, সকলোৱে গম পালে যে ত্যাগ হৈছে, হয়নে? সকলোৱে যদি গম পায় তেতিয়া হেতু কি হ'ব? वह इमारत का कंगूरा, তেতিয়া হে कंगूरा হ'ব। তাৰমানে ত্যাগ কৰিছে জানিছে কিন্তু নামটো আছে, গতিকে হি कंगूरा হ'ব, হয়নে নহয়? और मंदिर का कलश है, मंदिৰৰ कलश হ'ব। हाँ, शहादत और मौन मुख समाज की आधारशिला यही होती है। समाजৰ आधारशिला কিন্তু ত্যাগ আৰু मौन मुख হ'ব লাগে। ईसा की शहादत ने ईसाई धर्म को अमर बना दिया। ईसा मतलब ईसा मसीह अर्थात যীশু খ্ৰীষ্ট। शहादत তেওঁৰ बलिदाने কি কৰিলে? ईसाई धर्म খ্ৰীষ্টান ধৰ্মটো अमर কৰিলে। आप कह लीजिए, आप मतलब हम लोग। निबंधकारे কৈছে যে আপোনালোকৰ মতে ईसा की शहादत, ईसाৰ बलिदाने ईसाई धर्म अमर কৰিলে, হয়নে? কিন্তু मेरी समझ से, কিন্তু মোৰ দৃষ্টিৰে চোৱা, মোৰ দৃষ্টিত কি হৈছে? समझ से ईसाई धर्म को अमर बनाया उन लोगों ने जिन्होंने उस धर्म के प्रचार में अपने को अनाम उत्सर्ग कर दिया। এতিয়া চোৱা, যীশু খ্ৰীষ্টক ক্ৰুচবিদ্ধ কৰি হত্যা কৰা হৈছিল, হয়নে নহয়? গতিকে নিবন্ধকাৰে কৈছে যে ईसाई धर्म আপোনালোকৰ মতে কোনে কৰিলে? ईसाৰ ত্যাগ মানে যীশু খ্ৰীষ্টই। মোৰ মতে নকৰিলে। মোৰ মতে কোনে কৰিলে? যিসকলে সেই ধৰ্মটো প্ৰচাৰ কৰিলে। কাৰণ ক্ৰুচবিদ্ধ কৰি হত্যা কৰাৰ পিছত ধৰ্মটো বন্ধ হৈ যাব লাগিছিল। বন্ধ হ'ল জানো? কি ধুনীয়াকৈ ধৰ্মটো আজিলৈ চলি আছে আৰু চলি থাকিব, হয়নে নহয়? গতিকে लेखके हेकाने কৈছে যে ईसाई धर्म को अमर बनाया उन लोगों ने जिन्होंने हे धर्मটো प्रचाৰৰ বাবে নিজকে অনাম উৎসৰ্গ কৰিলে। অনাম কিন্তু তেওঁলোকৰ নাম আমি নাজানো, হেকাৰণে কৈছে অনাম উৎসৰ্গ কৰি দিলে নিস্বাৰ্থভাৱে, হয়নে? उनमें से कितने जिंदा जलाए गए। চোৱা, যীশু খ্ৰীষ্টক ক্ৰুচবিদ্ধ কৰি হত্যা কৰা হৈছে, গতিকে সেই ধৰ্মৰ প্ৰচাৰকসকলৰ কেনে অৱস্থা হ'ব তেখেত নোহোৱাৰ পিছত? চোৱাচোন, उनमें से कितने जिंदा जलाए गए, कितने सूली पर चढ़ाए गए, জ্বলাই দিলে জিৰাই জিৰাই, सुलित दिले, है ना? कितने वन वन की खाक छानते जंगली जानवरों के शिकार हुए। बने बने যেতিয়া ঘুৰিলে তেতিয়া জংগলী জানবৰ বিলাকৰ শিকাৰ, জংগলী জানবৰ বিলাকেও হিয়তক তেওঁলোকক খালে, হয় না নহয়? कितने उससे भी भयानक भूख प्यास के शिकार हुए। भूख प्यासतो बहुत মানুহ মৰিলে। उनके नाम शायद ही कहीं लिखे गए हो। शायद अर्थात হয়তো হ'ব পাৰে। उनकी चर्चा शायद ही कहीं होती हो, किंतु ईसाई धर्म उन्हीं के पुण्य प्रताप से फल फूल रहा है। আমি যীশু খ্ৰীষ্টক জানো, কিন্তু সেই ধৰ্মটো প্ৰচাৰ কৰি আজিৰ পৰ্যায়লৈ অনা সকলৰ আমি কিন্তু নাম নাজানো, সেই কাৰণে লেখকে शायद শব্দটো ব্যৱহাৰ কৰিছে। वे नींव की ईंट थे। তেওঁলোক আছিল কি? नींव की ईंट, ভেটিৰ ইটা আছিলে। गिरजाघर के कलश उन्हीं की शहादत से चमकते हैं। गिरजाघৰৰ कलशটো কাৰ ত্যাগত জিলিকি আছে? এই नींव की ईंट অৰ্থাৎ এওঁলোকৰ বাবে, যিসকলে অনামভাৱে নিজকে ত্যাগ কৰিলে, হয়নে? आज हमारा देश आजाद हुआ सिर्फ उनके बलिदानों के कारण नहीं जिन्होंने इतिहास में स्थान पा लिया है। কি কৈছে? আজি আমাৰ দেশখন আজাদ হ'ল, স্বাধীন হ'ল, হয়নে? ব্ৰিটিছৰ অধীনত আমি আছিলো, আজি আমি স্বাধীন হলো। অকল মহাত্মা গান্ধীয়ে স্বাধীন কৰিব পাৰিলেহেঁতেনে? তোমালোকে ভাবি চোৱাচোন এবাৰ, সেইটো সম্ভৱ হ'লহেঁতেন জানো? নহ'লহেঁতেন। সেই কাৰণে কৈছে যে आज हमारा देश आजाद हुआ सिर्फ उनके बलिदानों के नाम कारण नहीं, যে যিসকলৰ নাম जिन्होंने इतिहास में स्थान पा लिया, যিসকলৰ নাম ইতিহাসত আছে, লিপিবদ্ধ হৈ আছে। অকল মহাত্মা গান্ধী নহয়, স্বাধীনতা আন্দোলনৰ আমি যিসকলৰ নাম জানো, অকল তেওঁলোকে দেশখন স্বাধীন কৰিব পাৰিলেহেঁতেন নেকি? গোটেই ভাৰতবাসীয়ে এই কামটোত সহায় কৰিবলগীয়া হ'ল, হয় নে নহয়? কিন্তু তেওঁলোকৰ নাম নাই, বহুতৰ নাম তাতে নাই। देश का शायद कोई ऐसा कोना हो जहां कुछ ऐसे दधीची नहीं हुए हो जिनकी हड्डियों की दान ने ही विदेशी वृत्तासुर का नाश किया। ইয়াতে কৈছে দধিচি কোন আছিলে? দধিচি এজন ঋষি আছিলে। দধিচি ঋষিয়ে কি কৰিছিলে? মানে বৃত্ৰাসুৰ নামৰ এজন অসুৰ আছিল। সেই অসুৰটোৱে বৰদান পাইছিল যে একো অস্ত্ৰেৰে নমৰে, এটা অস্ত্ৰে দিয়ে মৰিব যদি কোনোবাৰ নিজৰ হাড়দি অস্থি দি মৰিব, আৰু সেই অস্থিটো স্বইচ্ছাই দিব লাগিব। তেতিয়া যেতিয়া দেৱৰাজ ইন্দ্ৰৰ লগত আক্ৰমণ কৰিলে, তেতিয়া
মানে কেনেকে বাচিব সেই বাচা উপায়টো উলিয়াই যাওঁতে তেতিয়া দধিচি মুনিয়ে ক'লে যে মই ত্যাগ কৰিম আৰু তেখেতে নিজৰে হাড়দিখিনি দান কৰিলে আৰু সেই বিদেশী বৃত্তাসুৰ বৃত্তাসুৰক মাৰিলে আমাৰ ইয়াতে বিদেশী বৃত্তাসুৰ মানে ইংৰাজসকল হয় নে নহয় যে ইংৰাজসকলক যে পঠিয়াই দিলে ইয়াৰ পৰা খেদি পঠিওৱা হ'ল হয় নে নহয় সেই খেদি পঠিওৱাত কোনে সহায় কৰিলে অকল ইতিহাসত নাম থকা বিলাকে কৰিলে জানো নহয় তাৰ মাজত এনেকুৱা কিছুমান আছিল যিসকলে মানে ত্যাগ কৰিলে ত্যাগ কৰি দেশখন স্বাধীন কৰাত সহায় কৰিলে हम जिसे देख नहीं सके वह सत्य नहीं यह है मूढ़ धारणा मूढ़ মানে ভ্ৰান্ত যে আমি যেটো দেখা নাপাও হেতু সত্য নহয় মানে আমি কি ভাবো দেখাটোৱে সত্য বুলি ভাবো কিন্তু যে আমি কি হৈছে যে जिसे देख नहीं सके যাক দেখা নাপাও হেতু সত্য বুলি হেতু যে সত্য নহবও পাৰে হয় না নহয় কি কৈছে हम जिसे देख नहीं सके আমি যাক দেখা নাপাও वो सत्य नहीं है হেতু সত্য নহয় হেনেকে যে আমি ভাবো ইয়া হে মূঢ় ধাৰণা এটো মাত্ৰ ভ্ৰান্ত धारणा लिखकर मते ढूंढने से ही सत्य मिलता है बिचारिलेहे आमी सत्य बिचारी पाम हमारा काम है धर्म है ऐसे नींव की ईंटों की ओर ध्यान देना आमी बिचारिब लागिब एनुका नींव की ईंट हैने सदियों के बाद नए समाज की सृष्टि की ओर हमने पहला कदम बढ़ाया है की কৈছে যে सदियों के बाद শতিকাৰ পিছত আমি নতুন এখন সমাজৰ সৃষ্টি কৰিবৰ বাবে পহলা কদম প্ৰথম খোজ দিছো স্বাধীনতাৰ পিছত তাৰ মানে হয় না নহয় इस नए समाज के निर्माण के लिए भी हमें नींव की ईंट चाहिए এই নতুন সমাজখন নিৰ্মাণ কৰিবৰ বাবেও আমাক ভেটিৰ ইটাৰ প্ৰয়োজন अफसोस অৰ্থাৎ দুখৰ বিষয় যে कंगूरा बनने के लिए चारों ओर होड़ा होड़ी मची है कंगूरा अर्थात शाबाशी तार माने यश पाবৰ বাবে চাৰিওফালে দৌৰা দৌৰি होड़ा होड़ी माने दौरा दौरी সকলোকে নিজৰ কামৰ নাম লাগে होड़ा होड़ी मची है नींव की ईंट बनने की कामना लुप्त हो रही है 7 लाख गांवों का नवनिर्माण हजारों शहरों और कारखानों का नवनिर्माण कोई शासक इसे संभव नहीं कर सकता যে স্বাধীন হোৱাৰ পিছত আমাৰ কি লাগিব নতুনকৈ এখন সমাজ নিৰ্মাণ কৰিব লাগিব হয়নে 7 লাখ গাঁৱৰ নতুনকৈ নিৰ্মাণ হ'ব লাগিব হাজাৰো হাজাৰ চহৰ হ'ব লাগিব কাৰখানাৰ নৱ নিৰ্মাণ হ'ব লাগিব कोई शासक কোনো শাসকে এটো সম্ভৱ কৰিব নোৱাৰে इसे संभव नहीं कर सकता जरूरत है ऐसे नौजवानों की जो इस काम में अपने को चुपचाप खपा दे तार माने কোনো শাসকে এটো সম্ভৱ কৰিব নোৱাৰে কাৰণ তেওঁলোকো স্বাৰ্থপৰ আৰু তেওঁলোকেও নিস্বাৰ্থ ত্যাগ নকৰে গতিকে এনেকুৱা নিস্বাৰ্থ ত্যাগী মানুহৰ প্ৰয়োজন হ'ব ऐसे नौजवानों की जरूरत होगी जो इस काम में अपने को चुपचाप खपा दे নিজকে মনে মনে কোনো হাই হুৰুমি নোহোৱাকৈ নিজকে স্বইচ্ছাই বলিদান দিব পাৰে বা নিজকে হুমুৱাই দিব পাৰে সেই কামটোত নিজকে নিয়োজিত কৰিব পাৰে যাতে এখন স্বচ্ছ নিকা সমাজ গঠিত হয় হয়নে जो एक नई प्रेरणा से अनुप्राणित हो এটা নতুন প্ৰেৰণাৰে অনুপ্ৰাণিত হ'ব লাগিব তেওঁলোক एक नई चेतना से अभिभूत अर्थात आनंदमग्न आनंदेৰে তেওঁলোকে কাম কৰিব লাগিব হয়নে जो शाबाशियों से दूर शाबाशी मतलब वाह वाह যে লাগে আমাক আমি কিবা এটা কাম কৰিলে আমাক শাবাশী লাগে যদি আমি সৰু কিবা এটা ধৰিলোৱা আমি অলপ সোসাইটিটো মই সাফা কৰিব বিচাৰিছো কিবা এটা লেতেৰা আছে আমি সাফা কৰিছো কিন্তু আমি সাফা কৰা সময়খিনি আমি কি ভাবো যে মই যে কাম কৰিছো হেতু সকলোৱে দেখা পাওক ক'ব লাগিব যে ইমান ধুনিয়া কাম কৰিছে বৰ ভাল কাম কৰিলে আমাক হেতু লাগে কিন্তু এখন নিকা সমাজৰ বাবে হেতু প্ৰয়োজন নাই প্ৰয়োজন আছে নিস্বাৰ্থ মানুহৰ সেই কাৰণে কৈছে যে নিস্বাৰ্থ মানুহে কি কৰে जो शाबाशियों से दूर তেওঁলোকে কি কৰিব লাগিব শাবাশীৰ পৰা দূৰ নিজকে সেই শাবাশীৰ টু পৰা আতৰাই আনিব পাৰিব লাগিব দলবন্দিयों से अलग দলবন্দি দলীয় এবিলাক নালাগে মানে দলে কি কব এইবিলাক চিন্তা নকৰা মানুহৰ হে প্ৰয়োজন जिनमें कंगूरा बनने की कामना ना हो कंगूरा अर्थात यश पाने की जिनमें कामना ना हो कलश कहलाने की जिनमें वासना ना हो सभी कामनाओं से दूर सभी वासनाओं से दूर उदय के लिए आतुर
মানে উদয়ৰ বাবে উদিত হবৰ বাবে উদয় হবৰ বাবে ব্যাকুল আতুৰ हमारा समाज चिल्ला रहा है আমাৰ সমাজখনে চিঞৰি আছে हमारी नींव की ईंटें किधर है কি বুলি চিঞৰি আছে যে हमारी नींव की ईंटें किधर है আমি যে এখন স্বচ্ছ সমাজ হ'ব পাৰিম তাৰ বাবে যে नींव की ईंट লাগিব অৰ্থাৎ নিস্বাৰ্থ মানুহৰ প্ৰয়োজন আছে সেই মানুহখিনি ক'ত আছে এনেদৰে কোনে চিঞৰি আছে समाज चिल्ला रहा है আমাৰ সমাজখনে देश के नौजवानों को यह चुनौती है এটো প্ৰত্যাহ্বান আছে কি প্ৰত্যাহ্বান আছে যে এখন নিকা সমাজৰ বাবে আগুৱাই আহা দেশৰ নজৱান সকলক আৰু ক্লাস 10 ত দিছে এটো যে তোমালোক উঠি অহা প্ৰজন্ম হয়নে যে দেশখন আগুৱাই নিবৰ বাবে ভাল চিন্তাধাৰা এটা লৈ নিস্বাৰ্থ মনোভাৱেৰে আগুৱাই আহিব লাগে তেনেকুৱা মানুহৰ আমাক প্ৰয়োজন মৰমৰ ছাত্ৰ ছাত্ৰী সকল এটো আছিল नींव की ईंट পাঠটো নিশ্চয় ভালদৰে বুজি পালা এতিয়া আমি এই পাঠটোৰ পৰা হ'ব পৰা অলপ প্ৰশ্ন চাও হাসুন ठोस सत्य सदा क्या होता है ठोस सत्य शिवम सुंदरम ने कठोरतम ठोस सत्य सदा शिवम होता है ने दुनिया क्या देखती है भद्दापन भोलापन ने चकमक दुनिया क्या देखती है हमेशा जिलिकी ठकाटो है ना নহয় चकमक देखती है उदय के लिए आतुर हमारा समाज क्या चिल्ला रहा है उदयर বাবে ব্যাকুল আতুৰ হৈ থকা সমাজখনে কি বুলি চিঞৰি আছিল হেখত কি বুলি চিঞৰিছিল हमारी नींव की ईंट किधर है হয়নে হেটে বিচাৰি আছিল যে हमारी नींव की ईंट किधर है মৰমৰ ছাত্ৰ ছাত্ৰী সকল नींव की ईंट পাঠটো আমি ইয়াতে সামৰণি মাৰিলো আশা কৰিছো তোমালোকে ভালদৰে বুজি পাইছা এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আমি পিছত আলোচনা কৰিম পিছৰ ক্লাছত এতিয়ালৈ আহিছো ভালদৰে পঢ়া শুনা কৰিবা ধন্যবাদ